3 অক্টোবৰ তাৰিখে আমি গুৱাহাটীত আমাৰ অৱশ্যে ঠাইৰ সুবিধাটোৰ কথা আছে তাৰ লগত জড়িত হৈ, কিন্তু আমি 3 অক্টোবৰ তাৰিখে অভিৱৰ্তনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰপিছত আমাৰ এটা কথা আছিল যে সেই অভিৱৰ্তনৰ লগত সংগতি ৰাখি যিখন জাতীয় কৰ্মসূচী প্ৰস্তুত কৰিব লাগে, সেই লৈ আমাৰ এটা আলোচনা হ'ল আজি দীঘলীয়া। আৰু অৱশেষত সিদ্ধান্ত হ'ল যে প্ৰতিটো ৰাজনৈতিক আঞ্চলিক দলে, আমাৰ যি 4টা দল আছে, তেওঁলোকে নিজৰ নিজৰ কৰ্মসূচী এখন কৰ্মসূচী দাখিল কৰিব। আৰু সেই 4খন কৰ্মসূচীৰ চালি জাৰি চাই আমি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু কোনকেইটা আমি দাবী বা আমাৰ বক্তব্য বা আমাৰ আদৰ্শ কি ধৰণে আমি প্ৰতিফলিত কৰিম, সেই কথাটো আমি সিদ্ধান্ত ল'ম পৰৱৰ্তী বৈঠকত। মোটামুটি এইকেইটা সিদ্ধান্ত। আৰু আমি য'তেই আমাৰ ঠাইটো এতিয়াও নিৰ্ধাৰণ হোৱা নাই ক'ত হ'ব স্থানটো, সেইমতে আমি তাত প্ৰতিটো দলৰ আঞ্চলিক দলৰ পতাকা থাকিব। আৰু সেই অভিৱৰ্তনত মঞ্চত থাকি ভাষণ দিবৰ কাৰণে জাতীয়তাবাদী ভাৱমূৰ্তি আৰু আঞ্চলিকতাবাদত বিশ্বাসী বা পোষকতা কৰা ব্যক্তি, বুদ্ধিজীৱী আমি তেনেকৈ বিচাৰিছোঁ। আমি বিভিন্ন নামৰ কথা কৈছোঁ। এতিয়া আপোনালোকক সেই বিষয়ে নিশ্চয় কোৱাৰ সময় হোৱা নাই, আমি কম সময়ত। তেখেতসকল থাকিব। আৰু আমি চেষ্টা কৰিছোঁ বিভিন্ন জনগোষ্ঠীৰ ব্যক্তিসকলৰ যাতে প্ৰতিনিধিত্ব থাকে, সেই কথা আমি চিন্তা কৰিছোঁ। আৰু এটা ভাল খবৰ যে আমাৰ লগত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সংগঠনে যোগাযোগ কৰিছে, আঞ্চলিক শক্তিয়ে যোগাযোগ কৰিছে এই মঞ্চলৈ আহিবৰ কাৰণে। আৰু আজি ক'ব পাৰি নহয় জানো যে 2টা সংগঠন, এটা কমতাপুৰ পিপুলছ ফ্ৰণ্ট আৰু সোণোৱাল কছাৰী গণমঞ্চ, এই 2টাই আমাৰ লগত যোগাযোগ কৰিছিলে। আৰু আজি আমি আটাইকেইগৰাকী সভাপতিয়ে এই কথাটোৰ গুৰুত্ব আৰোপ কৰিছে যে তেওঁলোকে শীঘ্ৰেই আমাৰ লগলৈ আহিব। আৰু অভিৱৰ্তনৰ আগতে তেওঁলোকে নিশ্চয় এটা সক্ৰিয় ভূমিকা ল'ব। আৰু আমাৰ 4টা দলৰ লগতে তেওঁলোকৰ পতাকাও উৰিব একেলগে। আৰু ইতিমধ্যে আৰু সংগঠনে আমাৰ লগত যোগাযোগ কৰিছে। আঞ্চলিক শক্তি যিয়ে নহওক, যি আঞ্চলিক শক্তিয়ে আমাৰ লগত যোগাযোগ নকৰক কিয়, আমি সেইটোত উৎসাহিত হৈছোঁ। আৰু আমি তেওঁলোকৰ লগত আলাপ আলোচনা চলাই আছোঁ। আৰু প্ৰতিজনে বেলেগে বেলেগে অখিল গগৈৰ দৰে, লুৰিণজ্যোতি গগৈৰ দৰে, কাঠা ডাঙৰীয়া মতে ডিমাচাসকলৰ লগত, বা মই মোৰ মতে যি যোগাযোগ আছে সেইমতে আমি নানান ধৰণৰ কথা পাতি আছোঁ। আৰু সেই কথাটো আপোনালোকক আমি সময়ত জনাম। মোটামুটি এইকেইটা সিদ্ধান্ত আমাৰ গ্ৰহণ কৰা হৈছে। আৰু 3 অক্টোবৰ অভিৱৰ্তনখন সফল কৰাৰ কাৰণে আমি আকৌ এখন প্ৰস্তুতি কমিটি গঠন কৰি সেইমতে দায়িত্ববোৰ ভগাই দিয়াৰ পৰিকল্পনা কৰিছোঁ। আৰু এখন খুব সফল প্ৰায় 2000তকৈ অধিক আমাৰ প্ৰতিনিধিৰ সমাৱেশত বা উপস্থিতিত আৰু লগতে সাংস্কৃতিক কিছু অনুষ্ঠানৰ জৰিয়তে আমি গুৱাহাটীত সেই অভিৱৰ্তনখন পাতিবলৈ স্থিৰ কৰিছোঁ। 26টো আমাৰ আছে, মূল লক্ষ্য সেইটোৱে। আমি আঞ্চলিক শক্তি একেখন মঞ্চলৈ আহি শক্তিশালী হ'ব খুজিছোঁ।